থাকক বিজয় আপোনালোকৰ প্ৰায় নিশ্চিত। অসমৰ ৰাইজক বাৰম্বাৰ মিছা কথা কৈ বিশ্বাসঘাতক কৰিব নোৱাৰে। আজি বিজেপিয়ে স্থানীয় ৰাইজৰ লগত বিশ্বাসঘাতক কৰিছে। ডাঙৰ ডাঙৰ কথা যে আদিবাসী কাউন্সিল দিব ক'ত গ'ল? কমতাপুৰ কাউন্সিল দিব ক'ত গ'ল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে ভূমিপট্টা দিব, কিন্তু আমি দেখা পালো ভূমিপট্টা দিয়াতকৈ আজি পৰ্বতজোৰাত ৩৫০০ বিঘা মাটি তেওঁলোকে ল'বলৈ বিচাৰিছে। ভূমিপট্টা দিয়াতকৈ বড়ো মানুহৰ পৰা ভূমি ল'বলৈহে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ। যদি ইমানে উদ্যোগ বহাবৰ ইচ্ছা আছে, সদিচ্ছা আছে, তেতিয়া বিজেপি মন্ত্ৰীৰ পৰিবাৰৰ নামত যিমান যে মাটি দখল কৰিছে, প্ৰথমে সেইখিনি মাটি দান দিয়ক, তাৰ পিছত আমাৰ বড়ো দুখীয়া মানুহৰ মাটি দখল কৰিবলৈ চেষ্টা কৰক। চাৰিওফালে যে মাটি কিনি পেলাইছে, প্ৰথমতে সেইখিনি মাটি দান দিয়ক, তাৰ পিছত দুখীয়া মানুহৰ পৰা মাটি লওক। নহ'লে য'তে যাওঁ মানুহে কৈছে মামাই এখন মাটি কিনি লৈছে, মামীয়ে সেইখন বাগান কিনি লৈছে, আদানীয়ে ইয়াত মাটি কিনি পেলাইছে, আম্বানীয়ে ইয়াত মাটি কিনি পেলাইছে। এনেকুৱা যেন হৈছে গোটেই অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত মামা মামী আদানী আৰু আম্বানীৰ বাবে আমাৰ কোনো কাম নাই। ইমান সহজ সৰল বাবে আমি তেওঁলোকক আমাৰ মাটি বিক্ৰী কৰিবলৈ নিদিওঁ। সদ্য ৰাইজ যেতিয়ালৈকে কংগ্ৰেছ আছে, আপোনালোকৰ মাটি অধিকাৰৰ বাবে কংগ্ৰেছ দল পুনৰবাৰ আন্দোলন কৰিবলৈ আজি প্ৰস্তুত হৈ আছে। কিন্তু আমাক লাগিব আপোনালোকৰ মৰম, আমাক লাগিব আপোনালোকৰ আশীৰ্বাদ, আমাক লাগিব আপোনালোকৰ সমৰ্থন। আমাৰ হাত শক্তিশালী কৰক। আমাৰ হাত শক্তিশালী কৰিলেহে আমি আপোনালোকৰ মাটি আমি সুৰক্ষা দিব পাৰিম। আজি মুখ্যমন্ত্ৰী আমাৰ পৰ্বতজোৰা যোৱাৰ পিছতে ক'লে যে হ'ব দিয়া, তাত আমি মাটি নলওঁ। কিন্তু কেনেকৈ বিশ্বাস কৰা যায়? তেওঁলোকে নিজে কৈছে মই 1000টা মিছা কথা ক'ব পাৰোঁ। মই ৰাইজক সুধিবলৈ বিচাৰোঁ, আমি নিজৰ জীৱনত আমি এটা দুটা মিছা কথা ক'লেহে বেয়া পাওঁ। কিবা এটা ভুল হ'লে, কিবা এটা মিছা কথা ক'লে আমি নামঘৰলৈ যাওঁ, মন্দিৰলৈ যাওঁ, গীৰ্জাঘৰলৈ যাওঁ, আমি প্ৰাৰ্থনা কৰোঁ যে মই ভুল কৰিলোঁ, মই মিছা কথা ক'লোঁ, মই অপৰাধ কৰিলোঁ, ভগৱান আমাক ক্ষমা কৰক। কিন্তু এওঁতো গৌৰৱ অনুভৱ কৰি কৈছে মই 1000টা মিছা কথা ক'ব পাৰোঁ। তো এই পৰ্বতজোৰা মাটি সঁচাকৈ তেওঁলোকে এৰি দিছে নাই এৰা, আমি ক'ব নোৱাৰোঁ। ইলেকশ্যনৰ আগত ভোটৰ কাৰণে ক'ব যে আমি এৰি দিছো, আৰু যিদিনা ইলেকশ্যন হ'ব আকৌ তেওঁলোকে ফৰেষ্টৰ পুলিচৰ মানুহ পঠাই আকৌ তেওঁলোকে মাটি কব্জা কৰি ল'ব। এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। আজি দুখ লাগে, আজি হস্পিটেলৰ অৱস্থা যেতিয়া খবৰ লওঁ, কলেজৰ অৱস্থা যেতিয়া খবৰ লওঁ, অৱস্থা ভাল নহয়। হস্পিটেলৰ ভিতৰত ডক্টৰ নাই, কলেজৰ ভিতৰত লাইব্ৰেৰী নাই। এতিয়া কেনেদৰে আমাৰ স্থানীয় মেধাৱী যুৱক যুৱতীসকল কেনেদৰে আগবাঢ়ি যাব, কেনেদৰে গুৱাহাটী যুৱকৰ লগত প্ৰতিযোগিতা কৰিব, কেনেদৰে ইয়াত থলুৱা উদ্যোগ বহাব? সেইকাৰণে আমাক শিক্ষাৰ ওপৰত জোৰ দিব লাগিব, স্থানীয় উদ্যোগৰ ওপৰত জোৰ দিব লাগিব, স্থানীয় ব্যৱসায়ীসকলক
সহায় কৰিব লাগিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰ